মেষ ৰাশিৰ অধিপতি হ'ল মংগল। গতিকে মেষ ৰাশিৰ এই বছৰটোৰ কাৰণে জাতক জাতিকাৰ কাৰণে নতুন কৰ্মৰ সুযোগ আহিব, শুভ ফল প্ৰাপ্তি হ'ব। যদিও হাৰে সাইতি থাকিব, প্ৰতিকাৰ কৰিলে আপোনালোকৰ কৰ্ম প্ৰাপ্তি হ'ব। সিদ্ধান্তৰ তীব্ৰ খেলি মেলিয়ে কৰ্ম জটিলতা সৃষ্টি কৰিব, কিয়নো মেষ ৰাশিৰ হাৰে সাইতি চলি থাকিব। অৱশ্যে উপাৰ্জন বৃদ্ধি পাব, সম্পত্তি লাভযোগ আছে। সম্পত্তিৰ ক্ষেত্ৰত মেষ ৰাশিৰ কাৰণে কোনো অশুভ ফল নাই। প্ৰেমৰ ক্ষেত্ৰত প্ৰেম প্ৰণয়ত নতুন উদ্যম পাব, নতুন যোগাযোগ হ'ব। মনে বিচৰা বিপৰীত লিংগৰ সঁহাৰিয়ে সান্নিধ্য দিব আৰু যথেষ্ট শুভ ফল প্ৰাপ্তি হ'ব। আৰু বিবাহৰ ক্ষেত্ৰত প্ৰেমৰ মাজেৰে বিয়া হোৱাটোৰ যোগাযোগ হোজায়। বিদ্যাৰ্থীসকলৰ মনোবাঞ্ছাৰ পূৰ্ণৰ সময়, গতিকে বিদ্যাৰ্থীসকলে সুনাম কৰিব পাৰিব, বাবে সুনাম কৰিবৰ কাৰণে কোনো ধৰণৰ অসুবিধা। বিদেশত থকা বিদ্যাৰ্থীসকলৰ কিছু আহুকালে দেখা দিব, কিছু সৰু সুৰা অসুবিধাই দেখা দিব। যদিও প্ৰবল একো অশুভ নাই, তেখেতসকলে বিদ্যাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব পাৰিব। মেষ ৰাশিৰ কাৰণে বিদেশৰত বিদ্যাৰ্থীসকলৰ আহুকাল আছে, কিন্তু বিদ্যাত আগবাঢ়িব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ বুলিব নোৱাৰি, কিয়নো হাৰে সাইতি থাকিলে স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা ৰোগে পীড়া কৰে আৰু সৰু সুৰা আঘাতো থাকে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে সাৱধান থকাটো যথেষ্ট প্ৰয়োজন। অৱশ্যে প্ৰবল নহয়, কিয়নো মেষ ৰাশি এই চক্ৰৰ সময়ত 2026 চনৰ আৰম্ভণিৰ সময়ত চতুৰ্থত থকাৰ কাৰণে যথেষ্ট শুভ ফল পাব। প্ৰায়ে পুৰণি ৰোগে কিন্তু কষ্ট দি থাকিব। পুৰণি ৰোগসমূহে কিছু কষ্ট দিয়া বুজায়। আত্মীয় স্বজনৰ সৈতে মনোমালিন্যৰ কাৰকতা দেখা যায়। মেষ ৰাশি সাৱধান থকা উচিত। আত্মীয় স্বজনৰ লগত সুসম্পৰ্ক চলাই ৰাখিবলৈ চেষ্টা কৰিব। নিজৰ পিতৃ মাতৃ ভাতৃ ভগ্নী বা অন্যান্য বংশৰ মানুহৰ লগত যথেষ্ট মিলা মেচাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। বুজাবৰ কাৰণে অলপ আগবাঢ়িব, কিয়নো মনোমালিন্যৰ কাৰকতা আছে। এতিয়া মেষ ৰাশিৰ প্ৰতিকাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মেষ ৰাশিৰ পুৰুষ মহিলা প্ৰতিকাৰ উভয়ে কৈ গৈ থাকিম। তামৰ আঙুঠি অনামিকাত ধাৰণ কৰক আৰু সোঁ হাতত ধাৰণ কৰিব। আৰু পুৰুষ মহিলা সকলোৱে সোঁ হাতৰ অনামিকা আঙুলিত ধাৰণ কৰিব। আৰু যিসকলে আঙুঠি পিন্ধিবলৈ অসুবিধা বা কিবা অসুবিধা থাকে, তেতিয়াহ'লে তেখেতসকলে তামৰ খাৰু এপাত বাওঁ হাতত আৰু সোঁ হাতত পিন্ধিব পাৰে। মহিলাই বাওঁ হাতত আৰু পুৰুষে সোঁ হাতত পিন্ধিব পাৰে। তাৰপিছত মঙলবাৰে গৰুক আটাৰ ৰুটি আৰু গুৰ মিঠাই খুৱাব। গৰুক আটাৰ ৰুটি আৰু গুৰ মিঠাই খুৱাব। প্ৰতিদিনে হালধি গছত পানী দি প্ৰণাম কৰিব